অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেল সম্বোধন কৰিলে। সংবাদমেলখনত তেওঁ আপত্তি তেওঁক আমি আপত্তি কৰাৰ সলনি তেওঁৰহে নানানটা আপত্তি। তাৰ প্ৰথম আপত্তিটো হ'ল যে এজন বিশেষ ব্যক্তিক লৈ মানুহবিলাকে ৰীল বনাই আছে, খুব ৰীল বনাইছে। সেই কথাটোত তেওঁ অসন্তুষ্টি ব্যক্ত কৰিছে। কাৰণ তেওঁৰ 3গৰাকী মন্ত্ৰী বিগত 18 তাৰিখৰ পৰা 18 তাৰিখে দিনৰ 3:30 মান বজাৰ পৰা বোলে উজনি অসমৰ সেইকেইখন জিলাত আছে, তেওঁলোক ওলোৱাই নাই। সেই মন্ত্ৰীকেইজন হ'ল সুশান্ত বৰগোহাঁই, বিমল বৰা আৰু কেশৱ মহন্ত। তেওঁলোক 3গৰাকীয়ে উজনি অসমৰ বানপানীৰ লগত জড়িত হৈ তেওঁলোকে উদ্ধাৰ কাৰ্যৰ পৰা আদি কৰি বিভিন্ন কামত জড়িত হৈ আছে। এতিয়া মুখ্যমন্ত্ৰীৰ দুখটো হ'ল যে সেই 3গৰাকী মন্ত্ৰীয়ে যিখিনি কাম কৰি আছে, SDRF, NDRFে যিখিনি কাম কৰি আছে, সেই সম্পৰ্কে আমি ৰীল বনাই জনোৱা নাই বা সেই ধৰণৰ ৰীল প্ৰকাশ পোৱা নাই। তাৰ পৰিৱৰ্তে এজন বিশেষ ব্যক্তিৰ ৰীল বাৰে বাৰে প্ৰকাশ হৈ আছে আৰু তেওঁ সেই কথাটোক লৈ দুখ প্ৰকাশ কৰিছে যে 3জন মন্ত্ৰীয়ে কাম কাজ এৰি তাতে বহি আছে, সেইটো দেখা নাই। বা হাজাৰজন মানুহে তাতে কাম কৰি আছে, কোনোবা বাহিৰৰ পৰা আহি কাম কৰি আছে, কোনোবা ভিতৰৰ পৰা কাম কৰি আছে, চবেই কাম কৰি আছে, তাতে কোনো অসুবিধা নাই। তাৰ মাজতো এজন ব্যক্তিক কেন্দ্ৰ কৰিয়ে ৰীল বনাই আছে যাতে তাৰ পৰাও এটা পলিটিকেল এডভান্টেজ ল'ব পাৰি। গতিকে এই কথাবিলাক মই ভাবো যে মইতো সেইকাৰণে কৈছো চবেই সহায় কৰিব লাগে। এতিয়া ইয়াতো গোটেই বানপানীক লৈ আমি ডিল কৰি থাকিব লাগে আৰু যাৰ নিজৰ একাংশ মানুহৰ নিজৰ পলিটিকেল ইণ্টাৰেষ্ট আছে নিজে কৰি থাকিব। কিন্তু আপোনালোকক মই বানপানীৰ পিছত ফটোবোৰ দেখুৱাম, আমাৰ লগত ভিডিঅ' আছে। NDRF, SDRFৰ ল'ৰাবিলাকে কেনেকে মানুহক উদ্ধাৰ কৰিছে, কোনেওতো NDRF, SDRFৰ নামেই লোৱা নাই, চবে এইবিলাকহে দেখি আছে। এতিয়া আটাইতকৈ ডাঙৰ কথাটো চাওক, আপোনালোকে প্ৰথমতে এই 3গৰাকী মন্ত্ৰীৰ এই 3টা ফুটেজ চাই লওক। তিনিটা ফুটেজতে তেওঁলোকে নিজৰ পেজত কোনোবাই কঠীয়া ৰোৱা, কোনোবাই কেনেকৈ উদ্ধাৰ কৰিবলৈ গৈছে, সুশান্ত বৰগোহাঁই নিজৰ পেজত এয়া দিছে। ঠিক তেনেধৰণে কেশৱ মহন্তই দিছে, বিমল বৰাইও দিছে। সেইখিনি আমি দেখি আছো। বিমল বৰা বহুতবোৰ ৰীল কেনেকৈ তেওঁ পানীত গৈছে, কেনেকৈ তেওঁ উদ্ধাৰ কৰিছে। এতিয়া আটাইতকৈ ডাঙৰ কথাটো চাওক, আপোনালোকে প্ৰথমতে এই 3গৰাকী মন্ত্ৰীৰ এই 3টা ফুটেজ চাই লওক। যেহেতু শত্ৰু হিচাপে গণ্য কৰে দেখুৱাই হলেও, গতিকে আজমলৰ ৰীলবোৰ তেওঁ বেছিকৈ দেখিছে চাগে, আৰু যাক যিয়ে বেয়া পায় সেই বস্তুবোৰ বেছিকৈ যিহেতু দেখে, গতিকে চাগে তেওঁৰ তেনেকুৱাই হৈছে। সেইকাৰণে তেওঁ আজমলৰ ওপৰত অভিযোগ। সেই বিশেষ ব্যক্তিজন আজমল, যিজনৰ ৰীল 3টা ফুটেজতে তেওঁলোকে নিজৰ পেজত কোনোবাই কঠীয়া ৰোৱা, কোনোবাই কেনেকৈ উদ্ধাৰ কৰিবলৈ গৈছে, সুশান্ত বৰগোহাঁই নিজৰ পেজত এয়া দিছে। ঠিক তেনেধৰণে কেশৱ মহন্তই দিছে, বিমল বৰাইও দিছে। সেইখিনি আমি দেখি আছো। বিমল বৰা বহুতবোৰ ৰীল কেনেকৈ তেওঁ পানীত গৈছে, কেনেকৈ তেওঁ উদ্ধাৰ কৰিছে, এই ধৰণৰ ৰীলবোৰ আমি দেখিয়ে আছো, সকলোৱে দেখি আছো। মুখ্যমন্ত্ৰীয়ে হয়তো দেখা নাই, কাৰণ তেওঁ আজমলক যিহেতু শত্ৰু হিচাপে গণ্য কৰে দেখুৱাই হলেও, গতিকে আজমলৰ ৰীলবোৰ তেওঁ বেছিকৈ দেখিছে চাগে, আৰু যাক যিয়ে বেয়া পায় সেই বস্তুবোৰ বেছিকৈ যিহেতু দেখে, গতিকে চাগে তেওঁৰ তেনেকুৱাই হৈছে। সেইকাৰণে তেওঁ আজমলৰ ওপৰত অভিযোগ। সেই বিশেষ ব্যক্তিজন আজমল, যিজনৰ ৰীল তেওঁ দেখি আমনি লাগিছে বুলিয়ে এক প্ৰকাৰ ক'ব বিচাৰিছে যে সেই বিশেষ ব্যক্তিজনক প্ৰাধান্য বেছিকৈ দিয়া হৈছে। এতিয়া চাওক, এই 3জন মন্ত্ৰী 3জনৰ পেজতে আপোনালোকে দেখিলে তেওঁলোকে কেনেকৈ সাহায্যৰ লগত জড়িত হৈছে, কি কৰি আছে বিগত দিনবিলাকৰ সময়ে আপডেট, ঘণ্টাৰ মূৰে তেওঁলোকৰ আপডেটবোৰ আমি দেখি আছো। আমি সকলোৱে জানো সেই কথা, কিন্তু মুখ্যমন্ত্ৰীয়ে সেই কথালৈ দুখ কৰিছে। তাৰপিছত মুখ্যমন্ত্ৰীৰ দুখটো হ'ল SDRF আৰু NDRFে তাত ইমান কষ্ট কৰি বোলে ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলোকে, আবাল বৃদ্ধ বনিতা সকলোকে উদ্ধাৰ কৰিছে, কিন্তু সেইখিনি আমি কৃতজ্ঞতা প্ৰকাশ কৰা নাই। এতিয়া কথাটো হ'ল, যিখন চৰকাৰ আমাৰ চলি আছে বৰ্তমান, বিজেপিৰ নেতৃত্বত চৰকাৰখন যিহেতু চলি আছে, গতিকে আমি তেওঁলোকক ডিমাণ্ড কৰিব পাৰো, কাৰণ তেওঁলোকেহে আমাৰ আশাবোৰ, আমাৰ যিবোৰ ক্ষয় ক্ষতি হ'ল সেইবোৰ ফুলফিল কৰিব পৰা ক্ষমতা কেৱল মুখ্যমন্ত্ৰী আছে, প্ৰধানমন্ত্ৰী আছে, যি শাসনত আছে, যিটো দলৰ চৰকাৰ শাসনত আছে, সেই দলৰ চৰকাৰখনেহে আমাক সহায় কৰিব পাৰিব। এতিয়া আমাৰ অসমত ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে, কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ চলি আছে, অসমত মুখ্যমন্ত্ৰী হিচাপে আছে হিমন্ত বিশ্ব শৰ্মা। গতিকে তেওঁলোকেহে আমাক বিপদত ক্ষতিপূৰণ দিব পাৰিব, উদ্ধাৰ কৰিব পাৰিব। বাকী যিসকল সাধাৰণ মানুহে সহায় কৰিছে বা বিৰোধী যিসকলে সহায় কৰিছে, সেয়া তেওঁলোকে
চৰকাৰৰ ফালৰ পৰা কৰিব পৰা নাই, নিজাববীয়াকৈ যিখিনি কৰিছে, জনতাৰ সাহায্য গোটাই যিখিনি কৰিছে সেইখিনিহে তেওঁলোকে কৰিব পাৰিব। কাৰণ তেওঁলোকৰ ওচৰত কোনো মন্ত্ৰালয় নাই, তেওঁলোকৰ নিৰ্দেশ যে তেওঁলোকৰ বিভাগীয় বিষয়াসকলে শুনিবই তেনেকুৱা ধৰণৰ কোনো কথা নাই। গতিকে আমি আশা কৰিম তেওঁলোকৰ পৰা। আৰু SDRF আৰু NDRF যি দুটা বিভাগৰ কথা তেওঁ কৈছে, জোৱানসকলে কষ্ট কৰা বুলি কৈছে, তাৰ কাৰণে শিৱসাগৰবাসীয়ে নহয় সমগ্ৰ অসমবাসীয়ে তেওঁলোকক ধন্যবাদ জনাইছে। কিন্তু তেওঁলোক সকলোৱে বেতনভোগী, কৰ্মচাৰী। আৰু সেই দুটা বিভাগৰ প্ৰধান কামেই হ'ল যেতিয়া মানুহ বিপদত পৰে, যিকোনো দুৰ্দশাগ্ৰস্ত যেতিয়া হয়, যেতিয়া দুৰ্যোগ হয়, তেতিয়াই তেওঁলোকৰ কামটো আহে। যেতিয়া দুৰ্যোগ নাথাকে তেওঁলোকে একেবাৰে আৰামত থাকিব পাৰে, কাৰণ তেওঁলোকৰ অনবৰত কাম নাথাকে। জৰুৰীকালীন সময়ত তেওঁলোকে যিহেতু কাম কৰিব লাগে, গতিকে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগত জড়িত যিসকল লোক, জোৱানেই হওক বা যিয়ে হওক, NDRF SDRF, তেওঁলোকৰ সেইটোৱেই কাম। গতিকে তেওঁলোকে যিহেতু তাৰ কাৰণে এটা দৰমহা পায়, গতিকে সেই দৰমহা পোৱা মানুহখিনিয়ে যদি কামটো সেৱাটো যদি আগবঢ়ায়, তাকো বিশেষভাৱে বছৰটো অনবৰতে নহয়, 365টা দিন তেওঁলোকৰ সিমান কাম নাথাকে, গতিকে সেইটোৰ কাৰণে বিশেষভাৱে কৃতজ্ঞতা জনাব লগা নাথাকে। আজি শিক্ষকে শিক্ষাদান কৰে, আজি অধ্যাপকে শিক্ষাদান কৰে, কোনোবাই চিকিৎসকে চিকিৎসাদান কৰে, তাৰ কাৰণে আমি বিশেষভাৱে কৃতজ্ঞতা জনাব লগা নাথাকে। কাৰণ তেওঁলোকে তাৰ বিনিময়ত বিনামূলীয়াকৈ নকৰে, তেওঁলোকে দৰমহা লয়। দৰমহাৰ বিনিময়ত কৰা যিবোৰ কাম সেইবিলাকৰ কাৰণে কৃতজ্ঞতা প্ৰকাশৰ কথা নাথাকে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আক্ৰোশমূলকভাৱে তেওঁ বাৰে বাৰে সেই ৰিল বনোৱাৰ কথাটো ক'বলৈ গৈ, আজমলৰ কথাটো ক'বলৈ গৈ, ৰাজনীতি নকৰোঁ বুলি কথা ক'বলৈ গৈ, বিভেদৰ ৰাজনীতি নকৰোঁ বুলি ক'বলৈ গৈ, তেনেকুৱা ধৰণৰ প্ৰসংগবিলাক বাৰে বাৰে উত্থাপন কৰি আহিছে। বাৰে বাৰে মানে আজিৰ দিনটোতে নহয়, বিগত দিনকেইটাত আপোনালোকে চাগে লক্ষ্য কৰিছে, যেতিয়াৰ পৰাই বদৰুদ্দিন আজমলে উজনি অসমত যেতিয়া বান সাহায্য দিবলৈ গ'ল, কোটি কোটি টকাৰ যেতিয়া বান সাহায্য তেওঁ আগবঢ়াবলৈ গ'ল, উজনি অসমৰ মানুহে যেতিয়া চেলেং চাদৰে দি তেওঁক আদৰি ল'লে, তেতিয়াও তেওঁৰ আপত্তি যে চেলেং চাদৰ কিয় বদৰুদ্দিন আজমলক পিন্ধাব লগা হ'ল। চেলেং চাদৰ সেইসকল মানুহক পিন্ধোৱা হয়, উজনি অসমৰ সেইটো এটা পৰম্পৰা যে চেলেং চাদৰ যেতিয়া অতিথি হিচাপে যিকোনো ব্যক্তি যায়, খুব সন্মান দিয়া হয়, তেতিয়া চেলেং চাদৰখন পিন্ধোৱা হয়। কিছুমান অযোগ্য ব্যক্তিও চেলেং চাদৰ আমি পিন্ধা বহুত সময়ত দেখি আহিছো। কিন্তু বদৰুদ্দিন আজমলে ইমানখিনি সহায় সহযোগিতাৰে ইমান সাহায্য লৈ তেওঁ গৈছে, তাৰোপৰি তেওঁ সেইটো সময়ত কোনো সংকীৰ্ণ ৰাজনীতি কৰিবলৈ যোৱা নাই, ভোটৰ সন্ধানত যোৱা নাই। বদৰুদ্দিন আজমলে জানে যে উজনি অসমত তেওঁ যিমানেই নিদিয়ক, উজনি অসমত তেওঁৰ প্ৰাৰ্থী কেতিয়াও জয়ী হৈ আহিব নোৱাৰে, সেই কথাটো তেওঁ নিশ্চিত। গতিকে তেওঁ ৰাজনীতি কৰিবলৈ তালৈ যোৱা নাই, তেওঁ গৈছে মানৱতাবোধ দেখুৱাবলৈ বা মানৱতাবোধ তেওঁৰ অন্তৰত আছে, যিটো কাৰণে তেওঁ সমভাগী হ'বলৈ আচলতে তালৈ গৈছে। আৰু সেই ধৰণে তেওঁ তাত সমৰ্থন জনোৱা হৈছে। আনকি শৃংখল চলিহা যিসকলে বিৰোধিতা কৰে, বিগত দিনবিলাকত তেওঁলোকে বিৰোধিতা কৰি থকা আমি নিজেও দেখিছো। গতিকে শৃংখল চলিহাই নিজে বদৰুদ্দিন আজমলৰ লগত বহি তেওঁ মন্তব্য কৰিছে যে আজমল চাহাব অহাৰ কাৰণে তেওঁ কৃতজ্ঞ, শিৱসাগৰবাসী হৈও তেওঁ ধন্যবাদ জনাইছে। গতিকে সেই ধৰণৰ এটা পৰিস্থিতি উজনি অসমত যেতিয়া সৃষ্টি হৈছে, যিবোৰ সংগঠনক বিগত দিনবিলাকত মিয়া খেদাৰ কাৰণে মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ তৰফৰ পৰা উচ্চতাই ব্যৱহাৰ কৰি অহা হৈছিল, সেইবোৰ সংগঠনে যেতিয়া আজমল যোৱাৰ পিছত নিমাত হৈ পৰিল, সকলোৱে যেতিয়া সহযোগিতা প্ৰদৰ্শন কৰিলে, মুখ্যমন্ত্ৰীৰ ভয় হ'ল। কাৰণ বিগত দিনবিলাকত আপোনালোক সকলোৱে জানে, মুখ্যমন্ত্ৰীৰ কেইটামান কথাই গোটেই ৰাজনীতিৰ প্ৰেক্ষাপটে সলনি কৰি পেলাইছিল। 2021 কওক বা 2016 চনৰ কথাই কওক, মুখ্যমন্ত্ৰী সদায় কেইটামান কথা লৈ উজনি অসমত ৰাজনীতি কৰিছিল। তাৰে প্ৰথম কথাটো আছিল, যেতিয়া 2021 চনৰ নিৰ্বাচন হৈছিল, বিধানসভাৰ নিৰ্বাচন, সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ এটাই ডায়লগ আছিল, সেইটো হ'ল যে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব। যদি আপোনালোকে বিজেপিক ভোট নিদিয়ে, তেনেহলে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব। এয়া শৰাইঘাটৰ শেষৰণ, এয়া মোগলৰ বিৰুদ্ধে যুঁজ, এইবোৰ আছিল তেওঁৰ ডায়লগ, যিবোৰ ডায়লগৰ জৰিয়তে উজনি অসমৰ মানুহে ভয় খাইছিল যে মুখ্যমন্ত্ৰীয়ে কোৱা কথাটোৱে হয়তো সঁচা হ'বগৈ, বদৰুদ্দিন আজমল কেনেবাকৈ মুখ্যমন্ত্ৰী হ'ব, মুখ্যমন্ত্ৰী হ'লে গোটেই সমগ্ৰ অসমৰ নিয়ন্ত্ৰণ কৰিব তেওঁ। তাৰোপৰি বিগত দিনবিলাকত মুখ্যমন্ত্ৰীয়ে নিজেই বাৰে বাৰে 2021 চনৰ নিৰ্বাচনৰ আগত আপোনালোকৰ চাগে মনত আছে, দিছপুৰৰ আশে পাশেও আহিবলৈ নিদিয়াৰ কথা কৈছিলে। গতিকে মানুহে ভাল পাইছিলে সেইখিনি সময়ত মুখ্যমন্ত্ৰীগৰাকীক। তাৰোপৰি তেওঁ কৈছিলে যে
আজমলে শৈক্ষিক জেহাদ চলাই আছে সমগ্ৰ অসমত তেওঁ যি সুপাৰ 40 কাম কৰি আছে সুপাৰ 40 জৰিয়তে আমি সকলোৱে জানো মেডিকেলত সিট দিয়াৰ পৰা আদি কৰি তাৰ কাৰণে যি প্ৰিপাৰেচন লাগে ল'ৰা ছোৱালীক সেই প্ৰস্তুতি তেওঁ কৰাই দিয়ে সেই অৰ্গেনাইজেশ্যনটোৰ জৰিয়তে গতিকে আজমল সুপাৰ 40 তেওঁ সেইটো বিষয়ক লৈ সমালোচনা কৰিছে তেওঁ আনকি লাগে এনেকৈ কৈছে যে মেডিকেলৰ যেতিয়া নামবোৰ ওলাই লিষ্ট ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীৰ যেতিয়া তালিকাখন ওলাই তেওঁৰ বোলে দুখ লাগে যেতিয়া তেওঁ দেখে যে আমাৰ মানুহৰ নামবোৰ নাই আৰু বিশেষ সম্প্ৰদায়ৰ মানুহৰ নামবোৰ ল'ৰা ছোৱালীৰ নাম বেছিকৈ আছে সেই কথাটোক লৈ তেওঁ দুখ অনুভৱ কৰে বুলি কৈ আহিছে বিগত দিনবিলাকত তাৰোপৰি মিয়া খেদুৱাৰ কাৰণে নিজে উচতনি দিয়া এই সংগঠনবিলাক আপোনালোকে গমেই পায় যে বিজেপিৰ দ্বাৰা কিছুমান পৰিচালিত সংগঠনে বিভিন্ন সময়ত মিয়া খেদাৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ লৈ আহিছে বিগত দিনবিলাকত উজনিত লৈ আহিছে আনকি নামনি নলবাৰী জিলাৰ দৰে নলবাৰী জিলাতো তেনেকুৱা ধৰণৰ পদক্ষেপ লৈ আহিছে আমি সকলোৱে সেইবোৰ দেখিছো আনকি তেওঁ এনেকৈও কোৱা শুনিছো যে গুৱাহাটীৰ তেওঁ ফুটপাথবোৰ একেবাৰে মুকলি কৰি দিব গুৱাহাটীৰ ৰাস্তা ঘাটবোৰ মুকলাই দিব তাত উজনি অসমৰ ডেকাই যদি আহি ইয়াত ব্যৱসায় কৰে তেওঁ সেই ব্যৱসায় কৰিবলৈ সুবিধা কৰি দিব কেৱল এই বিশেষ মানুহবিলাকে বিশেষ সম্প্ৰদায়ৰ মানুহবিলাকে ব্যৱসায় কৰিব নালাগে ওলা উবেৰৰ পৰা আদি কৰি জমেটো ডেলিভাৰী বয়লৈকে তেওঁ সমালোচনা কৰে কাৰণ বিশেষ সম্প্ৰদায়ৰ মানুহবিলাক সেই ব্যৱসায়ৰ লগত জড়িত খাৰুপেটীয়াৰ পাচলি তেওঁ নাখাবলৈ কয় যে খাৰুপেটীয়াৰ পাচলি খুৱাই তেওঁলোকে মানুহবিলাকক বিপদত পেলাব খুজিছে ডাঙৰ ডাঙৰ বেমাৰ হ'ব এনেকুৱা ধৰণৰ মন্তব্য কৰি আহিছে বিগত দিনবিলাকত আপোনালোকে জানে যে নগাঁৱৰ পৰা মাছ পঠিওৱা বন্ধ কৰি দিয়া হৈছিল উজনি অসমৰ বহুত দল সংগঠনে নগাঁৱৰ পৰা মাছ যাবলৈ দিয়া নাছিল যে উজনি অসমলৈ তহঁতে মাছ পঠাব নালাগে মাছৰ ট্ৰাক খেদি দিয়া হৈছিল গৰুৰ যিসকলে ব্যৱসায় বাণিজ্য কৰে সেইসকলক খেদি দিয়া হৈছিল এনেকুৱা বিভিন্ন ধৰণৰ পদক্ষেপ উজনি অসমত বিভিন্ন দল সংগঠনে লৈছিল কেৱল মুখ্যমন্ত্ৰীৰ উচতনি যদি মুখ্যমন্ত্ৰী গৰাকীয়ে আজি বিচৰাৰ ধৰণে যেনেকৈ তেওঁ আজি ক'লে যে বিভেদৰ ৰাজনীতি কৰিব নালাগে আমি বিপদৰ সময়ত যদি বিপদৰ সময়ত বিভেদৰ ৰাজনীতি কৰিব নালাগে তেনেহলে সম্পদৰ দিনতো বিভেদৰ ৰাজনীতি কৰিব নালাগে কিন্তু যেতিয়া সম্পদৰ দিন থাকে তেতিয়া মুখ্যমন্ত্ৰীৰ মুখত কেৱল বিভেদৰ ৰাজনীতি আৰু বিভেদৰ ৰাজনীতি কৰিয়ে পুনৰ তৃতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হল হিমন্ত বিশ্ব শৰ্মা কেৱল মানুহক ভয় খুৱালে কেৱল মিয়া কৰি মিয়া খেদাৰ যি এটা পৰিৱেশ সৃষ্টি কৰি দিলে এই ধৰণৰ পৰিৱেশ গু মাংস মিয়া সাম্প্ৰদায়িক কথা বতৰা এইবিলাকৰ জৰিয়তে তেওঁলোকে আচলতে ক্ষমতা দখল কৰিবলৈ সক্ষম হল আৰু এই ধৰণৰ ৰাজনীতি কৰি থকাৰ কাৰণে যেতিয়া বদৰুদ্দিন আজমলে উজনি অসমত যেতিয়া মানুহবিলাকৰ অৱস্থা নোহোৱা হৈ গল সহায় কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ পদক্ষেপ বিশেষভাৱে লোৱা দেখা নগল সেই সময়ত বদৰুদ্দিন আজমলে যেতিয়া গৈ উপস্থিত হল সকলোৱে আদৰি ললে কাৰণ ইমান দিন খলনায়ক হিচাপে মুখ্যমন্ত্ৰীয়ে যিজন ব্যক্তিক প্ৰতিষ্ঠা কৰি আহিছিল বিগত দিনবিলাকত বদৰুদ্দিন আজমল বিন্নাকান্দি সমষ্টিৰ বিধায়ক গতিকে তেওঁৰ কোনো প্ৰয়োজন নাছিল উজনি অসমত গৈ তেওঁ সেই সহায় সহযোগিতা কৰিবলৈ কাৰণ 126 গৰাকী বিধায়কৰ বাকি যিসকল সেইফালৰ উজনি অসমৰ সেইকেইখন জিলাৰ বিধায়ক তাৰ বাহিৰে বাকি সকলো বিধায়ক আপোনালোকে মনত পেলক শিলচৰৰ ফালৰ বিধায়ক আছে বা নামনি অসমৰ বহুখিনি বিধায়ক আছে তেওঁলোক তালৈ তেনেকৈ লৰ মাৰি যোৱা নাই যিটো আজমলৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে কিন্তু বদৰুদ্দিন আজমলে বিন্নাকান্দি সমষ্টি এৰি তেওঁ কিন্তু তালৈ কোটি কোটি টকা লৈ গৈছে আনকি অৰ্জুন ভোগেশ্বৰ বৰুৱা যিগৰাকী ব্যক্তিৰ নামত অসমৰ মুখ্যমন্ত্ৰীয়ে এটা ষ্টেডিয়াম সেই ষ্টেডিয়ামটোৰ নামেই অৰ্জুন ভোগেশ্বৰ বৰুৱা কৰি দিছে কিন্তু তেওঁৰ যিটো মাহেকীয়া পেঞ্চন সেই পেঞ্চনটো বন্ধ কৰি দিছে যিটো কাৰণে বদৰুদ্দিন আজমলক দেখি তেওঁ চকু পানী টুকিছে আৰু বদৰুদ্দিন আজমলে গৈ তাত তেওঁক 1 লাখ টকা দি মাহে তেওঁক এটা সাহায্য দিয়াৰ কথা কৈছে যে প্ৰতি মাহে তেওঁ এটা সাহায্য আগবঢ়াব গতিকে ইয়াৰ পৰা যি উজনি অসমৰ যি এটা প্ৰতিচ্ছবি উজনি অসমৰ জনসাধাৰণে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰীৰ কথা মতে যেনেকুৱা ধৰণৰ এজন ব্যক্তি বুলি ভাবি আছিল খলনায়ক হিচাপে যিহেতু ভাবি আছিল কাৰণ মিয়াক লৈ ৰাজনীতি কৰে মিয়া কেৱল মিয়া এই ধৰণৰ কথা বতৰা মিয়াক তেওঁ সোমাবলৈ নিদিয়ে নিজে মুখ্যমন্ত্ৰী গৰাকীয়ে সোমাবলৈ নিদিয়ে দিছপুৰত এনেকুৱা ধৰণৰ যি ধাৰণা দি আছিল উজনি অসমৰ যিসকল মানুহে বদৰুদ্দিন আজমলক নিজে ব্যক্তিগতভাৱে লগ পাইছে সেই সকলৰ কথা বেলেগ কিন্তু সাধাৰণ যিসকল গঞা লোক যিসকলে গাঁৱৰ যিসকল লোক তেওঁলোকে বদৰুদ্দিন আজমল সম্পৰ্কত তেওঁলোকৰ সিমান ধাৰণা নাছিল জানিছিল যে খুব ধনী মানুহ আগৰৰ ব্যৱসায় কৰে বাহিৰত ব্যৱসায় কৰে আৰু এগৰাকী সুবিধাবাদী ব্যক্তি এই কথাটোৱে তেওঁলোকৰ ধাৰণা আছিল কিন্তু যেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
এই দি অহা ধাৰণাটোৰ সলনি এগৰাকী ইমান বদান্যতা থকা ইমান উদাৰ মনৰ ব্যক্তিক তেওঁলোকে লগ পালে তেতিয়া তেওঁলোকে ৰীল বনাবলৈ বাধ্য হ'ল তেওঁলোকে ৰীল বনাই কোৱা আৰম্ভ কৰিলে ছ'চিয়েল মিডিয়াত ষ্টেটাছ দিয়া আৰম্ভ কৰিলে ছ'চিয়েল মিডিয়াত লিখা আৰম্ভ কৰিলে যে বদৰুদ্দিন আজমলে আমাক এনেধৰণে সহায় কৰি গ'ল বদৰুদ্দিন আজমল আচলতে সঁচাকৈ ভগৱান সদৃশ ব্যক্তি এনেকুৱা ধৰণৰ কিছুমান মন্তব্য মানুহে দিয়া আৰম্ভ কৰিলে আৰু সেইবোৰ যেতিয়া মুখ্যমন্ত্ৰীয়ে দেখিলে মুখ্যমন্ত্ৰীয়ে ভাবি ল'লে যে মই ইমান দিন যিটো এটা ইমপ্ৰেশ্যন ক্ৰিয়েট কৰি আছিলোঁ বদৰুদ্দিন আজমল সম্পৰ্কত সেই ধাৰণা দেখোন এতিয়া নাইকিয়া হৈ যাব আৰু উজনি অসমত যদি সেই ধাৰণা নাইকিয়া হৈ যায় বিগত নিৰ্বাচনত উজনি অসমত কেৱল অখিল গগৈৰ আসনখন বাদ দি শিৱসাগৰ সমষ্টিৰ আসনখন বাদ দি বাকী গোটেইখিনি আসন উজনি অসমৰ মানুহে দিছিল বিজেপিক মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু এতিয়া যদি সেই মানুহখিনিৰ ধাৰণা সলনি হৈ যায় যিটো সামাজিক মাধ্যমত যিটো হাৱা বৈছে বা সাধাৰণ লোকসকলে আজমলক লগ পোৱাৰ পাছত যেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে যেনেকুৱা ধৰণৰ আৱেগিক পৰিৱেশ এটাৰ সৃষ্টি হৈছে আনকি আজমলৰ ছুপাৰ 40 আৰু ছুপাৰ 40 প্ৰতিষ্ঠানটো শিক্ষা প্ৰতিষ্ঠানটো খুলিবৰ কাৰণে এজন মানুহে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ 20 বিঘা মাটি দিবলৈ তেওঁক ইচ্ছা প্ৰকাশ কৰিছে এই ধৰণৰ কথা বতৰাবিলাকে মুখ্যমন্ত্ৰীক আচলতে ভবাই তুলিছে কপাই তুলিছে মুখ্যমন্ত্ৰীয়ে গম পাইছে যে ইমান দিন মই যিটো বিষয়ক লৈ তেওঁলোকক ভয় খুৱাই আছিলোঁ যাক খলনায়ক বনাই আছিলোঁ যিজন ব্যক্তিক মই ইমান দিনে তেওঁৰ নাম কৈ মই ভোট লৈ আছিলোঁ সাম্প্ৰদায়িক মেৰু বিভাজন কৰিছিলোঁ আজমলৰ নেতৃত্বত এনেকুৱা ধৰণৰ ৰাজনীতি চলি থকা বুলি কৈছিলোঁ সেইজন মানুহে যেতিয়া নামঘৰৰ নামত পইচা দিম বুলি ক'লে আপোনালোকে লক্ষ্য কৰিছে চাগে বদৰুদ্দিন আজমলে মছজিদতকৈ প্ৰাধান্যতা দিছে কিন্তু নামঘৰক তেওঁ নামঘৰক পুনৰ নিৰ্মাণ কৰাৰ কাৰণে যিমান খৰচ লাগে যিমানবোৰ উজনি অসমৰ নামঘৰ ভাঙিছে ক্ষতিগ্ৰস্ত হৈছে সেইবিলাকৰ কাৰণে ধন দিম বুলি কৈছে এইটোৱে আজমলৰ তেওঁ যিটো এটা ধাৰণা দি আছিল যে তেওঁ খুব মুছলিম কেন্দ্ৰিক মানুহ ইছলাম ধৰ্মৰ প্ৰতি বিৰাট আকৰ্ষিত ব্যক্তি মছজিদ এইবিলাকক লৈ মছজিদ মুল্লা ইমাম এইবিলাকক লৈ তেওঁ ব্যস্ত মাদ্ৰাছাক লৈ ব্যস্ত সেই যে তাৰ এটা উলুটা যেতিয়া প্ৰতিচ্ছবি যেতিয়া দেখিলে যে আজমলে আচলতে সেই কৰিবলৈ যোৱা নাই সেয়া কৰিবলৈ যোৱা নাই তেওঁ বৰঞ্চ উলুটাকৈ নামঘৰবিলাকত ধন দিয়াৰ কথা ক'লে যেতিয়া যে নামঘৰবিলাকৰ কাৰণে সাহায্য দিব আপোনালোকে নিজে নিৰ্মাণ কৰি লওক খৰচটো বাজেটটো তেওঁ কৈ দিলে যিমান নামঘৰ নিৰ্মাণ কৰিলে পুনৰ নিৰ্মাণ সেই তাৰ ধন তেওঁ দিব বুলি যেতিয়া ক'লে মুখ্যমন্ত্ৰীৰ মগজুৱে আচলতে এক প্ৰকাৰ মানে চিন্তাৰ হেৰিটোৱে বেলেগ হৈ পৰিছে যে কি ক'ব এতিয়া কি বুলি বুজাব যে আজমল খলনায়ক নাই ইমান দিন খলনায়ক বুলি বুজাই আছিল উজনি অসমৰ মানুহে আজমলক খলনায়ক বুলিয়ে বুজি পাইছিল কিন্তু সেই খলনায়কজনক এতিয়া নিজে লগ পোৱাৰ পাছত তেওঁৰ কথা বতৰা শুনাৰ পাছত আৰু বদৰুদ্দিন আজমলেও বিগত দিনবিলাকত উজনি অসমলৈ তেনেধৰণে যোৱাৰ বা উজনি অসমৰ মানুহক এনেধৰণে সামাজিকভাৱে ইমানখিনি মানুহক একেলগে লগ পোৱাৰ কোনো ধৰণৰ তেওঁ আচলতে পৰিৱেশে সৃষ্টি হোৱা নাছিল যিটো কাৰণে কোনোদিনে বদৰুদ্দিন আজমলে উজনি অসমলৈ গ'লেও কাৰোবাক ব্যক্তিগতভাৱে লগ কৰাটো বেলেগ কথা তেনেধৰণে তেওঁ গৈ কোনো সমাৱেশত ভাষণ দিব লগা হোৱা নাছিল বা সামাজিক কোনো অনুষ্ঠানৰ লগত তেওঁ জড়িত হোৱাৰ সুযোগ পোৱাও নাছিল কাৰণ উজনি অসমত ইতিমধ্যে যিটো ঘৃণাৰ ৰাজনীতি কৰি থোৱা হৈছিল তাৰ কাৰণে বদৰুদ্দিন আজমলেই হওক বা তেওঁৰ সেই বিশেষ সম্প্ৰদায়ৰ লোকসকলক কেনেধৰণে খেদাৰ কাৰণে মিয়া খেদা আন্দোলনৰ আৰম্ভ কৰিছিল আমি সকলোৱে দেখিছোঁ গতিকে সেই মিয়া খেদা আন্দোলন কৰা মানুহজনে যেতিয়া গৈ তেনেকুৱা এটা পৰিৱেশ আনি দিলে পজিটিভ এটা যোগাত্মক যি হিন্দু মুছলমানৰ ৰাজনীতি নহয় বিপদৰ সময়ত আমি সকলো ঐক্যবদ্ধ হ'ব লাগে নামঘৰ মছজিদৰ ৰাজনীতি নহয় এই পৰিৱেশটো যেতিয়া সৃষ্টি হ'ল আচলতে মুখ্যমন্ত্ৰীৰ চকুৰ নিদ্ৰা হৰণ হৈ গৈছে सभी को नमस्कार मेरा नाम है राजदीप मैं एक जर्नलिस्ट हूँ पेशे से तो मैं आया था नागालैंड मैं आपको बोलना चाहूँगा कि मैं नागालैंड इसलिए आया था ये जो रूप है नागालैंड का फिलहाल ये सोचने पे आपको मजबूर कर देगा कि नॉर्थ ईस्ट ये जो जोन है ये जो पूरा इलाका है ये आने वाले दिनों में इसका अस्तित्व रहेगा कि नहीं रहेगा क्योंकि ये जो आप ये झरने जो देख रहे हैं ये सीधे जाके दीखो नदी में ये गिरता है सबसे बड़ी बात है दीखो नदी जिसका लेंथ तकरीबन 237 किलोमीटर है और इसमें तकरीबन 98 किलोमीटर आसाम के अंदर है और बाकी 138 किलोमीटर नागालैंड में है नागालैंड के जोनोबोटो डिस्ट्रिक्ट से इसका शुरुआत होता है जहाँ से दीखो रिवर निकलती है और उसके बाद मुकोकचंग लोंगलेंग मॉन ये तीनों डिस्ट्रिक्ट के बीचों बीच जाके ये आसाम में प्रवेश करती है ये दीखो नदी के कहर की वजह से
आसाम में तकरीबन 50 से भी ज़्यादा लोगों की मौत हुई है सिर्फ और सिर्फ दिखो नदी के कहर से। और नागालैंड में अभी तक जो जानकारी है 11 लोगों की मौत हो चुकी है। इसके बावजूद देश के प्रधानमंत्री हो, देश के गृह मंत्री, प्रमुख नेतागण, जिनको आना चाहिए था कि नॉर्थ ईस्ट में हो क्या रहा है, कोई नेशनल डिजास्टर अथॉरिटी की कोई यहाँ पे टीम नहीं है। मैं नागालैंड में हूँ पिछले 2-3 दिनों से, मान लीजिए कि 5-6 दिनों से मैं यहाँ वहाँ घूम रहा हूँ नागालैंड में। ये जो पहाड़ है, ये पहाड़ पूरा यहाँ से खदेड़ के डिखो नदी में इसका जो मलबे है वो जाके गिर रहा है। तो इसके वजह से पूरे नागिनी मोरा, जो कि आसाम और नागालैंड के बॉर्डर में है, वहाँ पे बहुत भयंकर एक कहर सबके सामने आया है। उसके उपरांत काफ़ी सालों से वहाँ पे कोयले की अवैध वहाँ पे खुदाई हो रही है, ओपन कास्ट माइनिंग हो रही है। बहुत बड़ी सिंडिकेट है। कहाँ जा रहा है पैसा, किसको मिल रहा है पैसा, किसी को पता नहीं। और इसके उपरांत वहाँ पे पत्थर की भी खदान है डिखो नदी से। रूल ये है कि आप वहाँ पे जो भी टेंडर होता है वहाँ पे आपका पत्थर आप वहाँ से निकाले, नदी से हाथ से निकाले, कुल्हाड़ी से निकालिए, कोदाल से निकालिए, माफ़ कीजिएगा, उसको आप नाव में डालिए, उसके बाद शक्तिमान में डालिए या ट्रक में डालिए, उसके बाद उसका ट्रांसपोर्टेशन होता है। लेकिन आप वहाँ पे दिखो नदी में, जहाँ पे असम में एंट्री दिखो नदी ले रही है, उसी जगह आप वहाँ पे जेसीबी, पॉकलैंड ये सब लगा के पूरा खुदाई कर रहे हैं। प्रकृति को ध्वंस करने में आप लगे हुए हैं और इसलिए ये भारी मात अभी माँ प्रकृति हम सबको दे रही है। मैं यहाँ पे आके ये मालूमात करने के लिए मैंने कोशिश की आखिर यहाँ पे हुआ क्या है। काफ़ी लोगों का मानना है कि यहाँ पे डैम है, 2 प्रपोज्ड डैम। मैंने दोनों एरिया ठीक तरह से मैं यहाँ पे मैं घुमा, मैं देखा। उसके बाद मुझे पता चला कि यहाँ पे कोई डैम है ही नहीं, क्योंकि यहाँ के लोगों को पता है ये डैम होने से सिर्फ आसाम में जाके कहर नहीं मचेगा, पूरा नागालैंड खत्म हो जाएगा। इसलिए मैं इन लोगों से मिला, मैंने बात किया और मैं पूरे देश को ये बताना चाहता हूँ, ये नागालैंड हो, आसाम हो, भारी संकट में है और सबको एकजुट होके अभी खड़ा होना है। मैं सबसे आह्वान करता हूँ, प्लीज हेल्प आसाम, हेल्प नागालैंड। जोनी ধ্বংস হল বানপানীত আৰু ধ্বংসৰ কাৰণ এই কয়লা খনা এই পাৰ্টিটোৰ কাৰণে আজি কয়লা খান্দি যে আপোনাৰ নদীবিলাক খান্দি শিল বালি অবৈধ ব্যৱসায় যে কৰি পেলালে, এতিয়া গোটেই তেওঁলোকে যে কোটিপতি হৈ গ'ল, মানুহবিলাকতো আজি আপোনাৰ সৰ্বহাৰা হৈ গ'ল। এই ইয়াৰ হিচাপটো আপোনালোকে দিবনে নাই? গতিকে আমাৰ ক্ষতিপূৰণ লাগিব, সেইটো স্পষ্ট কথা। আৰু এটা ডাঙৰ কথা হৈছে যে শিৱসাগৰ জিলাৰ চন্ত্ৰকৰ এটা মছজিদত শ কিন্তু হিন্দু মানুহক আশ্ৰয় দিয়া হৈছে। তাতকৈ ডাঙৰ কথা এই জীৱনত একো হ'বই নোৱাৰে। যিসকল বানপীড়িত লোকৰ ঘৰ ইতিমধ্যে উটি গৈছে, বানপানীয়ে উটুৱাই লৈ গৈছে, সেইসমূহ ঘৰ পুনৰ নিৰ্মাণ কৰি দিবৰ কাৰণে আনফৰ চাহাবে হাতত ব্যৱস্থা ল'ম বুলি কৈছে। আমি জাতীয় সংগ্ৰামী অসমৰ ইয়াত সহযোগিতা কৰিম। যিসমূহ মানুহৰ ঘৰ ইতিমধ্যে বানপানীত উটি গৈছে, আনফৰ ফাউণ্ডেশ্যনেও সহায় কৰিব। আমি জাতীয় সংগ্ৰামী সেনা সময়ও আমি সহায় কৰি ৰাইজক যিমান পাৰোঁ সহায় কৰিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ দাদা। কি ক'ব, যিহেতু মৌলানা মুস্তাক আনফৰ চাহাবৰ নিৰ্দেশ মৰ্মে উজনি অসমলৈ জমিয়তৰ সজাতি দল বা যৌথভাৱে আনফৰ ফাউণ্ডেশ্যনো আহি বানাক্ৰান্ত লোকসকলৰ ওচৰত থিয় দিছে বা তেখেতে যি ইনিচিয়েটিভটো লৈছে, মই আনফৰ ফাউণ্ডেশ্যনৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জমিয়ত উলেমা হিন্দৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই বিপদৰ সময়ত, আমাৰ এই দুৰ্যোগৰ সময়ত তেওঁলোকে অশেষ কষ্ট কৰি শিৱসাগৰ চৰাইদেউ ৰাইজক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। ইয়াতকৈ একো ডাঙৰ ধৰ্ম হ'ব নোৱাৰে। ইয়াৰ পৰা এটা কথাই প্ৰমাণ হৈছে যে মানৱ সেৱা হৈছে আমাৰ প্ৰধান ধৰ্ম। আৰু আজি আপোনালোকে দেখিছে যে জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সমগ্ৰ অসমবাসী ৰাইজ কিন্তু শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক সহায় কৰিবৰ কাৰণে ওলাই আহিছে। গতিকে মই সমগ্ৰ অসমবাসী ৰাইজৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। জমিয়ত উলেমা হিন্দক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনফৰ ফাউণ্ডেশ্যনৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই দুখৰ মাজতো আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ। ইমান দুখৰ মাজতো আটাইতকৈ ভাল লগা এটা কথা হৈছে যে হিন্দু মুছলমান সকলোৱে ইজনে সিজনৰ হাতত হাত ধৰি আগবাঢ়িছে। হিন্দুৱে বনাইছে, মুছলমানে খাইছে,
মুছলমানে বনাইছে, হিন্দুৱে খাইছে। হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু এটা ডাঙৰ কথা হৈছে যে শিৱসাগৰ জিলাৰ চন্ত্ৰকৰ এটা মছজিদত শ কিন্তু হিন্দু মানুহক আশ্ৰয় দিয়া হৈছে। তাতকৈ ডাঙৰ কথা এই জীৱনত একো হ'বই নোৱাৰে। গতিকে মই সমূহ অসমবাসীক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত আছে জমিয়ত উলামা হিন্দৰ বিষয়বিভাগ আছে, তেখেতৰ যথেষ্টখিনি কষ্ট কৰিছে। যোৱা কালিৰ পৰা তেখেতসকলে যিখিনি কষ্ট কৰিছে আৰু ইতিমধ্যে এটা শিৱসাগৰ চৰাইদেউ জিলাৰ প্ৰায় 1500তকৈ অধিক বানপীড়িত ৰাইজক সহায় কৰিবৰ কাৰণে তেওঁলোক ওলাই আহিছে। ইতিমধ্যে বস্তু সামগ্ৰীসমূহ আপোনাৰ যুগুত কৰা হৈছে, পেকিং কৰা হৈছে আৰু অলপ সময়ৰ পিছতে 15-20 মিনিট পিছতে আমি ওলাই যাম ৰাইজক বস্তুখিনি দিবৰ কাৰণে। মৌলানা মুস্তাক আনফৰ চাহাবৰ নেতৃত্বাধীন প্ৰায় 4,500 পৰিয়ালৰ বাবে তেখেতে জৰুৰী খাদ্য সামগ্ৰী দিয়ে 5খন ট্ৰাক ভৰ্তি কৰি পঠিয়াইছে। ইতিমধ্যে অলপ সময় আগতে মই আনফৰ চাহাবৰ লগত মোৰ ইতিমধ্যে টেলিফোনিক বাৰ্তালাপ হৈছে। আৰু এটা ডাঙৰ কথা আমি জনাব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে, যিসকল বানপীড়িত লোকৰ ঘৰ ইতিমধ্যে উটি গৈছে, বানপানীয়ে উটুৱাই লৈ গৈছে, সেইসমূহ ঘৰ পুনৰ নিৰ্মাণ কৰি দিবৰ কাৰণে আনফৰ চাহাবে হাতত ব্যৱস্থা ল'ম বুলি কৈছে। আমি জাতীয় সংগ্ৰামী অসমৰ ইয়াত সহযোগিতা কৰিম। যিসমূহ মানুহৰ ঘৰ ইতিমধ্যে বানপানীত উটি গৈছে, আনফৰ ফাউণ্ডেশ্যনেও সহায় কৰিব। আমি জাতীয় সংগ্ৰামী অসমেও আমি সহায় কৰি ৰাইজক যিমান পাৰোঁ সহায় কৰিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ।